মৌজাদাৰ ৰাজ্যৰ সমাজ ব্যৱস্থাৰ প্ৰভাৱশালী আৰু আদ্যৱন্ত এক অভিধা এই মৌজাদাৰ প্ৰায় 2টা শতিকা জুৰি বা 193 বছৰ জুৰি চলি অহা এই মৌজাদাৰী প্ৰথা কাৰ্যত বিলুপ্তিৰ দিশে ই ৰেভিনিউ বা অনলাইন খাজানা আদায় ব্যৱস্থাৰ জৰিয়তে মৌজাদাৰী প্ৰথা বিলুপ্তিৰ যোজা ৰাজ্য চৰকাৰৰ ৰাজহ ব্যৱস্থাত অনলাইন ৰাজহৰ সুবিধা প্ৰৱৰ্তনৰ জৰিয়তে লাঘৱ কৰা হৈছে মৌজাদাৰৰ গৰিমা পূৰ্বে জিলাৰ প্ৰশাসনিক মুৰব্বীৰ ওচৰত দায়বদ্ধ মৌজাদাৰ এতিয়া হৈ পৰিব লাট মণ্ডলৰ ওপৰত নিৰ্ভৰশীল কোনো জাননী বা নিৰ্দেশনা অবিহনে খাজানাৰ ৰচিদ পঢ়ি কাঢ়ি অনা হৈছে মৌজাদাৰৰ পৰা নটিফিকেশ্যনৰ মতে ৰাইজে যেতিয়া ই খাজানা মানে এপ্লাই কৰিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তেতিয়া মৌজাদাৰে ভেৰিফিকেশ্যন কৰিব মৌজাদাৰে লাট মণ্ডলক পঠিয়াব আৰু লাট মণ্ডলে চাৰ্কুল অফিচাৰৰ হতুৱাই এপ্ৰুভ কৰাই তেতিয়া ৰাইজক লিংক এটা দিব এইটো এটা 1886 সম্পূৰ্ণৰূপে ভায়োলেট কৰিছে যেহেতু আমাক এটা চিভিল পোষ্টৰ অধিকাৰী আমাক জিলাৰ উপায়ুক্তই নিযুক্তি দিয়ে আৰু আমি উপায়ুক্তৰ আণ্ডাৰৰহে মানুহ কিন্তু আমি লাট মণ্ডলক এতিয়া আমি ফৰৱাৰ্ড কৰিব লাগিব লাট মণ্ডলে আমাৰ কামটো অ'কে কৰাৰ পিছত চাৰ্কুল অফিচাৰ কৰিব গতিকে এতিয়া আমাক বিৰাট চূড়ান্ত এটা অপমান দিছে যে অনলাইন খাজনা প্ৰৱৰ্তন হৈছে এইটো হোৱাটছআপ এটা গ্ৰুপৰ নিৰ্দেশ নহয় কিন্তু তাৰ কোনো নিৰ্দেশনা আমালৈ অহা নাই আমি কৈছোঁ আমি অনলাইন কৰিব লাগিলে চৰকাৰৰ ফালৰ পৰা আমাক নিৰ্দেশনা দিব লাগিব কিন্তু সেই নিৰ্দেশনা দিয়া নাই আৰু ৰচিদ বহী বা CFR যে আমাৰ পৰা লৈ যাবলৈ যিটো হেৰি আহিছে সেইটো আমালৈ নিৰ্দেশটো ডাইৰেক্ট অহা নাই এই নিৰ্দেশটো আহিছে DLR অফিচৰ পৰা মৌজাদাৰসকলৰ দাবী ই খাজানাক লৈ আপত্তি নাই তেওঁলোকৰ কিন্তু মৌজাদাৰসকলৰ প্ৰতিও হ'ব নালাগিব কোনো অন্যায় ই খাজানা ব্যৱস্থাত যাতে আমাৰ মৌজাদাৰসকলৰ যি প্ৰাৰম্ভিক দায়িত্ব 1886 যি আমাক দায়িত্ব দিছে সেইসমূহ দায়িত্ব যাতে পালন কৰি ই খাজানা প্ৰৱৰ্তিত কৰে মানে মৌজাদাৰৰ যিটো দায়িত্ব সেই দায়িত্বটোত থাকিব লাগে ই খাজানাত বৰ্তমান মৌজাদাৰকলৈকে কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা কিন্তু ই খাজানাত মানুহে খাজানা এপ্লাই কৰিব পৰা হৈছে ইফালে ই খাজানা ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ সাধাৰণ ভূমিৰ গৰাকীৰ হ'বলগীয়া দুৰ্ভোগক লৈও চিন্তা ব্যক্ত কৰিলে মৌজাদাৰসকলে ক'লে ই খাজনাই সৃষ্টি কৰিব মধ্যভোগীৰ দৰিদ্ৰ লোকৰ বাঢ়িব বিদায় বিপত্তি য'ত নেট কানেক্টিভিটি বেয়া আজি এণ্ড্ৰইড ফোন এটাৰ অভাৱ ৰাইজৰ তেওঁলোকে কেনেদৰে খাজানা দিব যাৰ বেংকৰ একাউণ্টত পোৱা পইচাও নাথাকে গাঁৱৰ খেতি মাটিৰ খাজানা প্ৰতি বিঘাই 15 টকা কিন্তু এইটো যি ই খাজানা ছিষ্টেমত এটা CSC চেণ্টাৰৰ জৰিয়তে যদি আমাৰ গাঁৱৰ ৰাইজে খাজানা দিবৰ বাবে এপ্লাই কৰে তেনেহ'লে এটা 55 টকা ফিজ ধাৰ্য কৰিছে আমাৰ তাত কাৰ্যালয়ত যেনেকৈ 5 মিনিটত ৰচিদ পাইছিল এতিয়াতো তেনেকৈ নাপাব মৌজাদাৰে ভেৰিফাই কৰিব তাৰপিছত মণ্ডলে ভেৰিফাই কৰিব তাৰপিছত চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰিব ৰাইজে হাবাথুৰি খাব 55 টকা ফিজো দিব 2-3 দিন আকৌ CSC চেণ্টাৰটোত আহিব লাগিব ৰচিদখন পাবৰ বাবে এইটো এটা বৰ জটিল প্ৰক্ৰিয়া কৰি তুলিছে মৌজাদাৰৰ জৰিয়তে যদি মৌজাদাৰ কাৰ্যালয়তে যদি ৰচিদখন অনলাইনৰ যোগেদি পালে হয় আমি তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিলোঁ হয় মধ্যভোগী কিছুমান সোমাই পৰিব সোনকালে ৰচিদখন পাবৰ বাবে আৰু এটা মধ্যভোগী চাম সৃষ্টি হ'ব ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ